হেল্ল' এভৰিৱান, এইফালে এয়া পকোৱা দহি কেনেকৈ বাছে তাৰে ভিডিঅ' এটা লৈ আহিছোঁ। এয়া দেখিছেনে, এয়া চাদৰ এখন। তো এই সূতাবোৰ প্ৰথমতে এনেকৈ উলিয়াই ল'ব লাগে। এয়া তাৰপিছত ইয়াৰ গুঠিবলৈ পানী ব্যৱহাৰ কৰা হয়। পানী নহ'লে এইটো গুঠিব নোৱাৰি। এয়া যিমান টান কৰিলেও পিছত খোল খাই যায়, সেইকাৰণে পানী লগাই লগাই হাতত আঙুলিত এনেকৈ পকাই যাব লাগে। প্ৰথমতে এনেকৈ দুভাগ কৰি পকাই লৈছোঁ। তাৰপিছত ইয়াত প্ৰথম গাঁঠি এটা মাৰি ল'ম। এয়া এনেকৈ ধুনীয়াকৈ পকাই লোৱা হয়। এয়া তাৰপিছত গাঁঠি এটা মাৰি ল'লে ধুনীয়া গুৰিটো ফাঁক হৈ নাথাকে। এয়া ধুনীয়াকৈ চাপি গ'ল, দেখিছেনে ফ্ৰেণ্ডছ। তাৰপিছত এতিয়া এয়া দুডালকে একে ছাইডত পকাব লাগিব, এয়া এক্সট্ৰাকৈ। আৰু পকাই পকাই যেতিয়া টান হৈ যায়, তাৰপিছত অপজিট ছাইডত সিটো ছাইডত পকাই দিব লাগিব। এয়া যোনফালে প্ৰথমতে লেফ্ট ছাইডত পকালোঁ, তাৰপিছত ৰাইট ছাইডত পকাই দিছোঁ। এয়া দেখিছেনে ফ্ৰেণ্ডছ। তো এয়া তাৰপিছত ধুনীয়াকৈ টান হৈ গ'ল। তাৰপিছত গাঁঠি এটা মাৰি দিছোঁ। এয়া তো এনেকৈ পকোৱা দহিবোৰ গুঠা হয়। এয়া তো ইয়াত এক্সট্ৰাকৈ তল ছাইডত সূতা লগাব পাৰি, এনেকৈ দুটা ষ্টেপত গুঠে সেনেকৈ। কিন্তু এয়া কাষ্টমাৰৰ অনুৰোধ, এক্সট্ৰা সূতা লগাবলৈ মনা কৰি দিছিলে। যিমানখিনি সূতা ইয়াত লাগি আছে সেইটোৱে, কাৰণ এইটো এটা শ্বল টাইপৰহে, ষ্টল টাইপৰ তো সেইকাৰণে এয়া প্ৰথমতে মই এনেকৈ গুঠি গৈছোঁ ধুনীয়াকৈ। তো এয়া এইটো গুঠিবলৈ একেবাৰে সহজ আৰু দেই, কিন্তু অকণমান আৰু আঙুলিটো বিষ উঠি যায় এনেকৈ পকাই থাকোঁতে। সূতাবোৰ খহটা হ'লে এনেকৈ আঙুলিবোৰ সহায় যোৱা লেখাই হয় আৰু। তো এয়া গুণাবোৰ অকণমান, তাৰপিছত এয়া গুণাবোৰৰ কাৰণে অলপ বেছি খহটা লাগে আৰু। তো এইটো বোৱা চাদৰ হয় দেই। তাৰপিছত এনেকৈ ধুনীয়াকৈ গুঠি মেলি গৈছোঁ। সেয়া কেইবাটাও হৈ গ'ল, দেখিছেনে ফ্ৰেণ্ডছ। তো আপোনালোকে যদি শিকিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু এইটো নজনা মানুহ নাই চাগে, আৰু যোনে যোনে নাজানে এনেকৈ ধুনীয়াকৈ চাই ল'লেই হয়। আজিকালি এনেকৈ ইউটিউবত এনেকৈ নেটত এইবোৰ দিয়ে থাকে, হয় নহয়। যিকোনো বস্তু শিকিম বুলি ক'লে এনেকৈ অকণমান ভালকৈ চাই ল'লে হৈ যায়। তো এয়াই, এইপিনে মোৰ শেষে হ'বলৈ হৈ আহিছে। আৰু যিমান টানকৈ পকোৱা হয় সিমান ভাল হয়। ঢিলা হ'লে পিছত খোল খাই যোৱা সম্ভাৱনা থাকে। তো আজিলৈ আহিছোঁ দেই, বাই।